কৈছো কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰো তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম। অসমত নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিলে। পুনৰ মুখ্যমন্ত্ৰী মহোদয়ে 10 পাছ আৰু 12 পাছ যিসমূহ আছে তেওঁলোকৰ বাবে পুনৰ 10,000 চাকৰি মুকলি কৰি দিব। কোনটো বিভাগৰ পৰা চাকৰিসমূহ মুকলি হ'ব, লগতে মুখ্যমন্ত্ৰীয়ে কিহৰ চাকৰিৰ কথা কৈছে, সকলোখিনি কথা এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে মুখ্যমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰিছে। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। এনেদৰে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব বাবে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিছোঁ। ভিডিঅ'টো চাই লওক। কৈছো কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰো তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম। অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী স্থাপনৰ প্ৰচেষ্টা চলি আছে। প্ৰাৰম্ভিকভাৱে মই কথা পাতোতে মোক তেখেতসকলে কৈছিলে যে প্ৰায় 10,000 হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা ল'ৰা ছোৱালীক যদি অসমত এই ধৰণৰ উদ্যোগ আহে, এই ধৰণৰ উদ্যোগৰ বাবে প্ৰয়োজন হ'ব। এতিয়া আজিলৈকে হয়তো আমি স্কুলত সেমি কণ্ডাক্টৰৰ বিষয়ে শুনাও নাই, কিন্তু পৃথিৱীখন ইমান আগুৱাই গৈছে যে কাণ আৰু চকু আমি যদি ঠিক কৰি ৰাখো তেতিয়াহ'লে এই পৃথিৱী এতিয়া হতাশাৰ পৃথিৱী নহয়, এই পৃথিৱী হৈছে আশাৰ পৃথিৱী। কেতিয়াবা মোক ল'ৰা ছোৱালীয়ে কয় যে দাদা মই হতাশ হৈ গৈছো। হতাশ কিয় হ'ব লগা হ'ল? হতাশ এই কাৰণে আমি হ'ব লগা হয় যে আমি ধৰি থম যে মই এইটোৱে কাম আমি কৰিম, কিন্তু তাতকৈও যে ভাল কাম আছে, তাতকৈও যে ডাঙৰ কামেৰে আমি একোজন সফল ব্যক্তি হ'ব পাৰো, তাৰ বিষয়ে আমি চিন্তা কৰাৰ আমাৰ অৱকাশ নাই। কোনোবাই মেডিকেলত চিট নাপালে হতাশ হয়, কিন্তু মেডিকেলত চিট নোপোৱা ল'ৰাজনেও মলিকুলাৰ বায়লজি আদি পঢ়ি তেওঁ যে ডক্তৰে কি ঔষধ লিখিব তাক নিৰ্ধাৰণ কৰিব পাৰে, ডক্তৰৰ ওপৰতো যে ছুপাৰ ডক্তৰ হ'ব পাৰে, সেই ধৰণৰ জিজ্ঞাসা আমাৰ মনত থাকিব লাগিব। এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া কলেজত পঢ়িছিলো অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল চিট আছে। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল চিট হৈছে। আগত যদি হতাশা আছিল, প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে। এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব, অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব। সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে। যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব, আমি আমাৰ পথ বিচাৰি পাম। আৰু সেইবাবে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা
সকলোকে নিজৰ লক্ষ্য পথত অবিচলিতভাৱে থিয় হৈ আশাৰ এটা মন বুকুত বান্ধি আগবাঢ়ি যাবৰ বাবে মই পুনৰ এবাৰ সকলোকে অনুৰোধ কৰিম। অলপ চিন্তা কৰোঁ, তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম। সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যিসকলে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফালে গৈ আছে, তেওঁলোকে যাতে সদায় নিজৰ দায়িত্ব জ্ঞান আৰু দায়িত্ববোধ এই দুইটাক লৈ আগবাঢ়ি যায়। যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে, আমি সকলোৱে জানো, আমি সকলো ডাক্তৰ হ'ব খোজো, সকলো ইঞ্জিনিয়াৰ হ'ব খোজো, বা আমি সকলোৱে অধ্যাপক অধ্যাপিকা হ'ব খোজো। এয়া আছিল 20 বছৰ আগৰ পৃথিৱী। আজিৰ পৃথিৱীখন পৰিৱৰ্তন হৈছে। আজিৰ পৃথিৱীত বহুত নতুন নতুন বিষয় ওলাইছে, যাৰ ওপৰত আমি যদি জ্ঞান লাভ কৰিব পাৰোঁ, আমি ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হোৱাৰ প্ৰয়োজন নাই। মই আমাৰ কিমান ছাত্ৰ ছাত্ৰী আছে শুনিছে মই নাজানো, আজিকালি আমাৰ পৃথিৱীত জ্ঞানৰ নতুন নতুন সীমা আমাৰ পৃথিৱীখনে স্পৰ্শ কৰিছে। ছফ্টৱেৰ ওপৰত আমি কাম কৰিব পাৰোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে নতুন নতুন ছাবজেক্টবিলাকৰ ওপৰত আমি শিকিব পাৰোঁ। BSc নাৰ্ছিঙৰ দৰে পঢ়া শুনা কৰি আমি বহু আগুৱাই যাব পাৰোঁ। মেডিকেলৰ লগত ৰিলেটেড বহুবিলাক ছাবজেক্ট আছে, যাক আমি অধ্যয়ন কৰি আমি বহু দূৰ আগুৱাই যাব পাৰোঁ। কমাৰ্চৰ লগত, যাক আমি ফাইনেন্সিয়েল ইনক্লুশ্যনৰ লগত জড়িত, বেংকিঙৰ লগত জড়িত, কোম্পানীৰ লগত জড়িত, আজিকালি ইমান বিশাল বিশাল জ্ঞান আৰু প্ৰফেশ্যন আছে যে কোনোবাই আমি মেডিকেল ইঞ্জিনিয়াৰিঙত চিট নাপালে হতাশ হোৱাৰ কোনো প্ৰয়োজনে নাই। আমাৰ হাতত বহুত নতুন নতুন ছাবজেক্ট আছে, যাক আমি পঢ়ি শুনি বহু দূৰ আগুৱাই যাব পাৰোঁ। কোনোবাই যদি আমি ৰাজনীতি বিজ্ঞানত পঢ়িছোঁ, আজি ৰাজনীতি বিজ্ঞান আগৰ ৰাজনীতি বিজ্ঞান হৈ থকা নাই। ৰাজনীতি বিজ্ঞানৰ লগত নতুন শিক্ষানীতিত আমি আৰু যেতিয়া নতুন নতুন ছাবজেক্ট আমি পঢ়িব পাৰিম, কোনোবাই যদি পলিটিকেল ছায়েন্সৰ লগত ষ্টেটিষ্টিক্স পঢ়ে, তেতিয়াহ'লে দেশৰ সমগ্ৰ ৰাজনৈতিক গতিবিধিৰ লগত জড়িত বহুত প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিয়ে। ইকনমিক্স আৰু ষ্টেটিষ্টিক্স যেতিয়া আমি একেলগে পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি বহুত বেছি কোম্পানীজ আদিৰ বহুত ব্যৱস্থা, মাৰ্কেট এনালাইচিছৰ পৰা, নতুন নতুন বজাৰৰ পৰা, ট্ৰেণ্ড কি হ'ব, আগলৈ গৈ কি হ'ব, বহুত কথা আমি বুজিব পাৰোঁ। হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা প্ৰতিজন ল'ৰাই বেছিক ছফ্টৱেৰৰ ওপৰত জ্ঞান আহৰণ কৰি তথ্য প্ৰযুক্তিৰ জগতখনৰ প্ৰতি